হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে স্বামীৰ বিষয়ে মুখ খুলিলে অসমত জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মাই। যিহেতু জনপ্ৰিয় অভিনেত্ৰীগৰাকী পূৰ্বেও বিবাহপাশত আবদ্ধ হৈছিল আৰু বৰ্তমান স্বামীৰ লগত বৰ্তমান তেওঁলোকৰ সম্পৰ্ক কেনেকুৱা সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আপোনালোকে জনাবচোন, জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা অভিনয় চাই আপোনালোকে কেনেকুৱা পায়। আপোনালোকে নিশ্চয় জানে যে জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা পূৰ্বে কলকাতাৰ এজন যুৱকৰ লগত বিবাহপাশত আবদ্ধ হৈ বিবাহ বিচ্ছেদ হৈছিল আৰু পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ'ল মুনীন বৰুৱাৰ পুত্ৰ ৰিজু বৰুৱাৰ লগত। বহুতে জানিব বিচাৰিছে যে তেখেত বৰ্তমান স্বামীজন বাৰু কেনেকুৱা হয়। এই সকলোবোৰ কথা সামন্তিকা শৰ্মাই নিজেই ক'লে এটা ইণ্টাৰভিউত। শুনিলোঁ আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। এদিন থবলৈও আনিবলৈ গৈছে কলৈ কোৰ্টলৈ। গতিকে সেই ফেচা থাকে মানুহৰ দেই। গতিকে সেই সময়ছোৱাটো যেতিয়া তেওঁ এনেকুৱা এজন মানুহ মোৰ জীৱনত যাক মই অপেনলি চব ক'ব পাৰোঁ। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মদম খানি দিন তোমাৰে